নমস্কাৰ ফ্ৰেণ্ডসকল, ওয়েলকাম টু অসঞ্জয় ইউটিউব চেনেল। তো বন্ধুবান্ধীসকল, আজি এটা গুৰুত্বপূৰ্ণ টপিক লৈ আহিছোঁ। তো আজিৰ টপিকটো হৈছে আপোনালোকে 6 এপ্ৰিল তাৰিখত অৰ্থাৎ দুদিনমান আগতে ৰিটেন এক্সাম দিছে অসম পুলিচৰ। তো এতিয়া কথা হ'ল যে অসম পুলিচৰ কাট অফ মাৰ্ক কিমান যাব। তো সকলোৱে এইটো ভাবি আছে যে কাট অফ মাৰ্ক লৈ সকলোৱে মানে চিন্তা কৰি আছে যে কাট অফ মাৰ্কটো কিমানলৈ যাব, হাই যাব না নৰ্মেল না মিডিয়াম আহিব। তো বন্ধুবান্ধীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো নতুন ভিজিট কৰি আছে, তো অসমজয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। তো বলক ফ্ৰেণ্ডসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুবান্ধীসকল, কাট অফ মাৰ্ক ক'বলৈ গ'লে তো আপোনালোকে ইমান দিন কষ্ট কৰি ফিজিকেল টেষ্ট দিলে, তাৰপিছত ৰিটেন এক্সামো দিলে। তো এতিয়া ফাইনেল ৰেজাল্ট দিব এইটো কাট অফ মাৰ্কৰ। তো এই ৰিটেন আৰু ফিজিকেল টেষ্ট এই দুটা মিলি দুটা প্লাছ কৰি যিটো মাৰ্ক আহিব আপোনালোকৰ, সেই অনুপাততে এটা মেৰিট লিষ্ট ওলাব। তো মেৰিট লিষ্টটো যদি হাই হয়, বহুত হাই, যেনে কেইদিনমান আগতে ফিজিকেলৰ মেৰিট লিষ্ট ওলাইছে তো ৰিটেন এক্সামৰ বাবে। তো 1:2 বা 3 কৰিছে, তাৰপিছত সকলোৱে ৰিকুৱেষ্ট কৰাৰ পিছত 1:5 কৰি দিছে। মোটামুটি 25,000 কেণ্ডিডেটে এক্সামটো দিছে, এই ৰিটেন এক্সামটো দিছে। তো ৰিটেন এক্সাম 25,000 কেণ্ডিডেটৰ ভিতৰত মোটামুটি 1:2 কৰিব আপোনালোকৰ মেৰিট লিষ্টটো ওলাব। ৰিটেন টেষ্ট আৰু ফিজিকেল টেষ্ট এই দুটা মিলি আপোনালোকৰ মেৰিট লিষ্টটো ওলাব। তো এই মেৰিট লিষ্টটোই 10,000 কেণ্ডিডেটক ছিলেক্টেড কৰিব, অৰ্থাৎ 1:2 কৰিব। এটা চিটৰ বিপৰীতে দুটাকৈ কেণ্ডিডেট মাতা হ'ব আৰু এইটো আপোনালোকৰ ভিভা টেষ্ট হ'ব। তো বন্ধুবান্ধীসকল, এতিয়া কথা হ'ল যে আপোনালোকে ৰিটেন পৰীক্ষা দিছে 6 এপ্ৰিলত। তো এই কুৱেশ্যনটো আপোনালোকে ঘৰত লৈ আহিছে। তো কুৱেশ্যন পেপাৰটো আপোনালোকে ইতিমধ্যে মিলাই চাইছে যে কিমান মাৰ্ক আহিব, কিমান মাৰ্ক পাব আপোনালোকে ৰিটেন টেষ্টত। তো মই এটাই কথা ক'ব বিচাৰিছোঁ যে ৰিটেন টেষ্ট যিটো কুৱেশ্যন চালোঁ, জিকেৰ কুৱেশ্যন, তো মই কৈছিলোঁ আপোনালোকৰ 8, 9, 10 যদি আপোনালোকে 8, 9, 10 ফ'ল' কৰিছে, 8, 9, 10ৰ যিখিনি কিতাপ এইখিনি যদি ফ'ল' কৰিছে, তেন্তে আপোনালোকে মেৰিট লিষ্টত নাম আহিবই। কাৰণ এই ময়ো কুৱেশ্যন কেইটা চালোঁ যে 8, 9, 10ৰে কুৱেশ্যন আহিছে, অৰ্থাৎ মেথামেটিক্স 8, 9, 10ৰে আহিছে। তো জিকে যিবিলাক আহিছে, জেনেৰেল নলেজৰ যিবিলাক কুৱেশ্যন আহিছে, তো 8, 9, 10ৰ কিতাপতে আপোনালোকে পাব। আৰু তো বন্ধুবান্ধীসকল, এইটোৱে ক'ম যে আপোনালোকেতো ৰিটেন টেষ্ট দিছেই, তো কুৱেশ্যন জিকে কেইটা বহুত সহজ আহিছে। তো কিছুমানৰ কঠিনো হ'ব পাৰে, কাৰণ যিসকলে ষ্টাডি কৰা নাই সিহঁতৰ বাবে কঠিন। কিছুমানৰ সহজ হৈছে পৰীক্ষাটো। তো বন্ধুসকল, কিছুমানৰ ৰিটেন এক্সাম বেয়া হৈছে, অৰ্থাৎ যিসকলে ষ্টাডি কৰা নাই, তো সিহঁতৰ আবার ফিজিকেল টেষ্ট ভাল হৈছে। আকৌ কিছুমানৰ ৰিটেন ভাল হৈছে, ফিজিকেল টেষ্টৰ নাম্বাৰ কম পাইছে। তো এতিয়া কথা হ'ল যে আপোনালোকে ৰিটেন টেষ্টৰ কুৱেশ্যনবিলাক চাই আপোনালোকে মানে নিজে কাউণ্ট কৰিব যে কিমান আপোনালোকে নাম্বাৰটো পাব। তো এই ৰিটেন টেষ্ট আৰু ফিজিকেল টেষ্ট এই দুটা মিলি এটা মেৰিট লিষ্ট ওলাব। তো এই মেৰিট লিষ্টত যদি নাম থাকে, তেন্তে আপোনালোকে ভিভা টেষ্টৰ বাবে প্ৰস্তুতি ল'ব পাৰিব। কথা ক'ম যে মেৰিট লিষ্টৰ এতিয়ালৈকে কোনো এনেকুৱা যে কাট অফ মাৰ্ক দিয়া নাই যে ইমান হাই যাব, ল' যাব, মিডিয়াম বা এনেকুৱা টাইপৰ কোনো কাট অফ মাৰ্ক এতিয়ালৈকে দিয়া নাই। তো আপোনালোকক এইটোৱে ক'ব বিচাৰোঁ, যদি ৰিটেন টেষ্ট ভাল হৈছে আৰু ফিজিকেল টেষ্টৰ নাম্বাৰ আপোনালোকেতো জানে যে কিমান আহিছে ফিজিকেল টেষ্টত, আৰু ৰিটেন এক্সামো যদি নাম্বাৰ ভাল, আপোনালোকেতো কাউণ্ট কৰিছে, যদি নাম্বাৰ ভাল আছে, তেন্তে আপোনালোকে ভিভা টেষ্টৰ বাবে সাজু হওক, এইটোৱে ক'ব বিচাৰোঁ। আৰু এনেকুৱা কাট অফ মাৰ্ক হাই যাব পাৰে, কাৰণ ফিজিকেল টেষ্টতো কাট অফ মাৰ্ক হাই কৰিছে। তো 10,000 কেণ্ডিডেটক ছিলেক্টেড কৰিব। 25,000 কেণ্ডিডেট ৰিটেন এক্সাম দিছে, তাৰে ভিতৰত 10,000 কেণ্ডিডেটকে ছিলেক্টেড কৰিব। 1:2 কেণ্ডিডেটে ছিলেক্টেড হ'ব। তাৰপিছত আপোনালোকৰ ভিভা টেষ্টত মাতিব। এটা চিটৰ বিপৰীতে দুটাকৈ ষ্টুডেণ্ট মাতিব। সেই দুইজন কেণ্ডিডেটৰ ভিতৰত এজনকে ছিলেক্টেড কৰা হ'ব। হ'ল মেৰিট লিষ্টৰ কাট অফ মাৰ্কৰ কোনো ধৰণৰ এনেকুৱা মানে দিয়া নাই এতিয়ালৈকে। এইটোৱে ক'ব বিচাৰিছোঁ, যদি আপোনালোকৰ ৰিটেন এক্সাম ফিজিকেল টেষ্টৰ নাম্বাৰ ভাল আছে, তেন্তে আপোনালোকে ছিলেক্টেড হ'ব। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভাল লাগে লাইক আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।